সংস্কৃত পণ্ডিত অসম সাহিত্য বঁটা প্ৰাপক ডক্টৰ অকণ চন্দ্ৰ শইকীয়াক আজি টিয়কৰ মিঠাঘাটস্থিত বাসভৱনত পূব যোৰহাট আঞ্চলিক লেখিকা সমাজে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে অসমৰ সাহিত্য আৰু সমাজ জীৱনক অনুপম সৃষ্টিৰাজিৰে সমৃদ্ধ কৰি যোৱা প্ৰথিতযশা কথাশিল্পী চিন্তাবিদ হোমেন বৰগোহাঞিদেৱৰ ৯২ সংখ্যক উপজা দিনটোত ৰাজ্য চৰকাৰে ২৩ গৰাকী বিশিষ্ট সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্য বঁটাৰ লগতে পেঞ্চন প্ৰদান কৰিছিল। ২৩ গৰাকী সাহিত্যিকৰ ভিতৰত সংস্কৃত পণ্ডিত তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অকণ চন্দ্ৰ শইকীয়াই অসম সাহিত্য বঁটা ২০২৩ত লাভ কৰি টিয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেই টিয়কৰ গৌৰৱ ডক্টৰ শইকীয়াৰ এই সফলতাত সমগ্ৰ টিয়কবাসী উৎফুল্লিত হৈ পৰিছে আৰু অনাগত দিনতো এইদৰে টিয়কৰ নাম ৰাজ্যিক প্ৰেক্ষাপটত জিলিকাই তুলিব বুলি আশাৰে টিয়কৰ বিভিন্ন দল সংগঠনে প্ৰকাশ কৰিছে। সেই আশাৰে টিয়কৰ এইগৰাকী বৰেণ্য সাহিত্যিকক পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ একাংশ বিষয়ববীয়াই এখন সম্বৰ্ধনা পত্ৰ এটি স্মাৰক চেলেং গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে আৰু বৰ্ষীয়ান সাহিত্যিকগৰাকীৰ আশীষ গ্ৰহণ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটোত সদৌ অসম লেখিকা সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ সম্পাদিকা জুনুমণি গগৈ, পূব যোৰহাটৰ সভানেত্ৰী নিৰ্মালী নেওগ শইকীয়া, সাংস্কৃতিক সম্পাদিকা ৰুণু বৰগোহাঁই, সহ সম্পাদিকা মঞ্জুমণি বৰুৱা, লিপিকা বৰুৱা ভূঞা, পূৰ্ণিমা বৰা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। অসম লেখিকা সমাজৰ অন্তৰ্গত যোৰহাট জিলাৰ অন্তৰ্গত আমাৰ অসম লেখিকা সমাজৰ নেতৃত্ব বহন কৰিছিল অসম চৰকাৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক পদুমী গগৈ বাইদেউ। আমি তেখেতক এই সুযোগতে শ্ৰদ্ধা জনাইছোঁ। আমি আজি ডক্টৰ অকণ শইকীয়া ছাৰক আমাৰ পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ তেখেতক সেৱাৰ ওলগ জনাইছোঁ। ভোগালী বিহু আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ২০২৩ বৰ্ষৰ অসম চৰকাৰে সু সাহিত্যিক ৰূপে সাহিত্যিক বঁটাৰে সমন্বিত হোৱাৰ লগতে তেখেতক সাহিত্যিক পেঞ্চন বঁটাও দিয়াত আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আমি পূব যোৰহাট আঞ্চলিক লেখিকা সমাজে সেইকাৰণে তেখেতৰ ঘৰত আজি আমি সমবেত হৈছোঁ। আমি ছাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ, আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ছাৰৰ সমাজৰ প্ৰতি যথেষ্ট অৱদান আছে আৰু সাহিত্য জগতত ছাৰে প্ৰতিষ্ঠিত হৈছে। আমি আনন্দিত হৈছোঁ, সুখী হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। এয়া আমাৰ টিয়ক অঞ্চলৰ গৌৰৱ, অসমৰ গৌৰৱ আৰু সমাজৰ গৌৰৱ, আৰু সেয়েহে ছাৰক লৈ আমি গৌৰৱান্বিত আৰু আনন্দিত। আমি সমূহ পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ হৈ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য জুনুমণি গগৈ আৰু সম্পাদক পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ ফালৰ পৰা ছাৰক আকৌ ব্যক্তিগত হিচাপে আকৌ অভিনন্দন জ্ঞাপন কৰিছোঁ। ছাৰৰ দীৰ্ঘায়ু জীৱন হওক, ভগৱানে সুমংগল কৰক। অসম আদিত্য টিয়ক।